চাওক, প্ৰথম কথাটো হ'ল যে আমি বিৰোধী একেলগে আছিলোঁ, এখন মঞ্চ গঢ়ি তুলিছিলোঁ আৰু এইবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যিবোৰ যোগাত্মক ফলাফল আহিলে তাৰ একমাত্ৰ কাৰণটো বিৰোধীৰ আমাৰ ঐক্যবদ্ধ শক্তি। এইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে, অনস্বীকাৰ্য যে আমি গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ বা মই বা সকলো ৰাজনৈতিক দল, আঞ্চলিক ৰাজনৈতিক দল, বাওঁপন্থী ৰাজনৈতিক দল আৰু আন ৰাজনৈতিক দলবোৰে একেলগে আমি এবাৰ যুঁজ দিয়াৰ কাৰণে এটা ভাল ফলাফল, এটা আশাপ্ৰদ ফলাফল অসমলৈ আহিলে। যদিও আৰু ভাল ফলাফল অহাৰ সম্ভাৱনা আছিল, আমি বিশেষকৈ ডিফু লোকসভা সমষ্টি বৰপেটাত আমি ফলাফল উলিয়াব পাৰিলেও হ'লে আমাৰ যিটো আমি ষ্ট্ৰেটেজিকেল যিটো আমি মেনেজমেণ্ট কৰিব লাগিছিল তাৰ বিফলতাৰ কাৰণে ফলাফল নাহিল। গতিকে আমি অভিজ্ঞতাৰ পৰা আমি সকলোৱে শিক্ষা ল'ব লাগিব, শিক্ষা বুটলিব লাগিব। গতিকে যোৱাকালি ভূপেন বৰা ডাঙৰীয়া কি প্ৰসংগত এই কথাটো ক'লে, একলাচ হ'লেও নীতি, এইটো আমি হয়তো ধৰিব পৰা নাই। কিন্তু মূল কথাটো হ'ল যে আজিও মই এই কথা পুনৰ আহ্বান জনাওঁ, বিশ্বাস কৰোঁ ঐক্যমঞ্চ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা হিচাপে যে আমি বিজেপিক পৰাভূত কৰিবলৈ হ'লে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বিকল্প নাই। অকণমান পৰিৱেশ ভাল হোৱা মানে এইটো কথা নহয় যে কোনোবা ৰাজনৈতিক শক্তিয়ে অকলে অকলে যুঁজ দি ভাল ফলাফল আনিব পাৰিব। এই সময়ত সময়ৰ আহ্বান, আমাৰ গণতন্ত্ৰৰ সাধাৰণ জনগণৰ প্ৰতি যিটো দায়িত্ব, সেই দায়িত্বটো হ'ল অতি পৰিকল্পিতভাৱে ঐক্যবদ্ধ ৰাজনৈতিক ৰণকৌশল গঢ়ি আমি বিজেপিক পৰাভূত কৰিব লাগিব। তাৰ কাৰণে এটা সঠিক আৰু শুদ্ধ ৰণকৌশল ল'ব লাগিব। গতিকে মই আহ্বান জনাম যে এই কথা বতৰাবোৰৰ যাতে ইয়াৰ বাস্তৱ যাতে উপলব্ধি কৰে, 21ৰ ভুলৰ পুনৰাবৃত্তি যাতে নহয়। 21তো এনেকুৱা প্ৰেক্ষাপটৰ কাৰণে মানে অকণমান ভাল ফলাফল হোৱাৰ লগে লগে যাতে কোনেও অত্যুৎসাহী নহয়, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। কাৰণ আমাৰ মূল লক্ষ্য 26ৰ লক্ষ্যৰ কথা চিন্তা কৰি সকলোৱে এৰা ধৰা, বুজা পৰা, আদৰ্শগত অমিল থাকিলেও এটা বৃহত্তৰ স্বাৰ্থত, জাতীয় গণতান্ত্ৰিক দায়িত্ব আৰু স্বাৰ্থত আমি সঠিক শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, ঐক্যবদ্ধতাৰে আগবাঢ়িব লাগিব, তাৰ কোনো বিকল্প নাই। গতিকে এতিয়াও মই আহ্বান জনাইছোঁ যাতে এই কথাটো সকলোৱে উপলব্ধি কৰে। অসমৰ দায়িত্বত থকা তেওঁলোকৰ প্ৰভাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া আছে, তেখেতসকলেও বিভিন্ন ধৰণৰ ফিল্ড ছাৰ্ভে তেওঁলোকে কৰিছে, বিভিন্ন ধৰণৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে। সেইবোৰৰ পৰাও যদি খবৰ খাতি ৰাখে গম পাব যে এইবাৰ এই আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ, ইয়াৰ মূল কাৰণ ঐক্যবদ্ধভাৱে বিৰোধী শক্তিয়ে দিয়া যুঁজ। নিৰ্বাচনটো নিৰ্বাচনেই, বিধানসভা, লোকসভা, উপনিৰ্বাচনটো বিধানসভাৰে পাৰ্ট এটা। গতিকে আমি সকলো ধৰণৰ কথা আমি এটা নীতি আমাৰ নিশ্চয় থাকিব লাগিব। মই ভাবোঁ যে এই কথাবোৰ নিশ্চয় আলোচনা বিলোচনা কৰিলে ভাল ফলাফল ওলাব। আৰু ময়ো আহ্বান জনাইছোঁ যে উপনিৰ্বাচনতেই হওক বা 26ৰ বিধানসভা নিৰ্বাচন, সকলোতে আমি আমাৰ বিজেপিক হৰুৱাৰ কাৰণে উত্তম যিটো ৰণকৌশল, সেই ৰণকৌশলটো সকলোৱে বহি আলোচনা বিলোচনাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। বহু ৰাজনৈতিক দলৰ বহুত ঠাইত সংগঠন নাই, কিন্তু কিছু ঠাইত আছে। 2-4খন আসনেই কেতিয়াবা বিধানসভাত চৰকাৰ অনাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি দেখিছোঁ বহু নিৰ্দলীয় প্ৰাৰ্থীৰ ভূমিকাও যথেষ্ট গুৰুত্বপূৰ্ণ। বিশেষকৈ এইবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনত কোনোবা এগৰাকী সাংসদ হোৱা মানুহৰো গুৰুত্ব বাঢ়িছে। গতিকে সেই গোটেই কথা বতৰাবোৰ অনুধাৱন কৰি আমি পৰৱৰ্তী দিনৰ যি পৰিকল্পনা কৰিব লাগিব আৰু ঐক্যবদ্ধ একতাৰে আমি যিটো বিৰোধী শক্তিয়ে যুঁজ দিয়াৰ যিটো কথা, এইটো যদি আওকণীয়া কৰি একাষৰীয়া কৰি ৰাখোঁ, বিজেপিয়ে সম্পূৰ্ণ সুযোগ আৰু সুবিধা ইয়াৰ পৰা গ্ৰহণ কৰিব। মানে আমাৰ দলৰ স্বাৰ্থ, দলৰ কৰ্মকৰ্তাতকৈ গণতন্ত্ৰ আৰু অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি সিদ্ধান্ত ল'ব লাগিব। আৰু সেইকাৰণে মই ভাবোঁ যে উত্তম কৌশলটোৱে হ'ল আমি ব্যক্তিগতভাৱে, কোনোবা সাংগঠনিকভাৱে, দলীয়ভাৱে ভাল পোৱা বেয়া পোৱাতকৈ অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বিজেপিক হৰুৱাবলৈ লগা যিটো ৰণকৌশল, সেইটোহে লোৱাটো উচিত, সেইটো সময়ৰ আহ্বান। আমি এটা কথা ভাবোঁ যে এতিয়া মূল কথাটোৱে হ'ল বিজেপিক পৰাভূত কৰিব লাগে। গতিকে ইয়াত মই আগতেও কৈছোঁ যে ব্যক্তি স্বাৰ্থ, দলীয় স্বাৰ্থ, ইয়াত খং, আৱেগ, অহংকাৰ, এইবোৰ কোনো কথাৰ গুৰুত্ব নাই। গুৰুত্ব ইয়াতে আছে যে আমি
এই যিটো ভয়াৱহ পৰিৱেশ পৰিস্থিতি, দেশৰ গণতন্ত্ৰ সংবিধান য'ত সংকটত পৰিছে, অসমত স্বেচ্ছাচাৰী শাসকে যিটো আইনৰ শাসন ইয়াক বাৰে বাৰে এটা ভয়াৱহতা নমাই আনিছে, অত্যাধিক মূল্য বৃদ্ধি, চাৰিওফালে কৰ কাটলৰ বোজা আৰোপ কৰা, তাৰ উপৰিও চৰকাৰখনৰ দাম্ভিক অহমিকা অহংকাৰ, মানুহক কৰা অন্যায় অত্যাচাৰ অবিচাৰৰ বিৰুদ্ধে যদি যুঁজ দি যদি নিৰ্বাচনত জিকিব লাগে তেতিয়াহ'লে একতাৰ বিকল্প নাই। এই কথা নিশ্চয় সকলোৱে বুজি পায়, বুজি পোৱাটো উচিত। আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত কোনো বেলেগ ধৰণৰ কথা, ব্যক্তিগত বা দলীয় কোনো ধৰণৰ স্বাৰ্থ, আৱেগ, অহংকাৰ, খং এইবোৰৰ গুৰুত্বটো কেতিয়াও থাকিব নোৱাৰে বা থকাটো উচিত নহয়। মই অসমৰ জনগণক লৈ কনচাৰ্ণ। অসমৰ জনগণৰ ভৱিষ্যতটো বিজেপিক পৰাভূত কৰাৰ যিটো মূল নীতি, এইটোক লৈ মই চিন্তিত। গতিকে মই ভাবোঁ যে মই আজিও বিশ্বাস কৰোঁ এনেকুৱা ধৰণৰ কথা যিবোৰ আহিছে আমাৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত, এইবোৰ আমি ঠিক কৰি লৈ আগবাঢ়িব লাগিব। তাৰ কাৰণে মই যিহেতু বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ, মই সভাপতিকো ক'ম, তেওঁলোকৰ যিগৰাকী মূল দায়িত্বত আছে, ইনচাৰ্জ আছে জিতেন্দ্ৰ সিং ডাঙৰীয়াকো ক'ম, সকলোকে ক'ম যে এই কথা বতৰাবোৰ আমি সকলোৱে ঠিক কৰি আমাৰ মূল লক্ষ্য বিজেপিক হৰুৱা। আমি যাতে কোনেও ক্ষণিকৰ আৱেগ বা ক্ষণিকৰ উত্তেজনাত যাতে আমি এটা অবাস্তৱ বা এটা যাতে এনেকুৱা সিদ্ধান্ত গ্ৰহণ নকৰোঁ য'ত সমগ্ৰ মুনাফা বা লাভটো শাসকীয় পক্ষই বিজেপিয়ে পায় বা তেওঁলোকে মিত্ৰজোঁটে পায়। এইটো মূল কথাটো আমি সকলো দল একেলগে আছিলোঁ। বেলেগৰ কংগ্ৰেছৰ দলৰ তেওঁলোকৰ আভ্যন্তৰীণ কথা বতৰা আমি কোৱাটো উচিত নহয়। কিন্তু আমি বিৰোধী ঐক্যৰ যিহেতু মোক দায়িত্ব সকলোৱে সন্মিলিত হৈ দিছিলে সাধাৰণ সম্পাদকৰ, মোৰ দায়িত্বটো হ'ল যে মানুহৰ মাজত যাতে বিভ্ৰান্তিৰ সৃষ্টি নহয়, মানে সাধাৰণ জনগণৰ মাজলৈ যে এটা যাতে নিৰাশাজনক বতৰা, নেতিবাচক বাৰ্তা যাতে নাযায়, তাৰ কাৰণে আমি একতাৰে যুঁজ দিয়াৰ যিটো পৰিৱেশ, একতাৰে যুঁজ দিলে বিজেপিক হৰুৱাব পৰা যিটো শক্তি, সেই যিটো কথাৰ প্ৰতি জনগণৰ সহযোগিতা আছে, জনগণৰ সকলোৰে সমৰ্থন আছে, সেইটোক ঠিক ৰাখিবৰ কাৰণে মই কৰিব লগা যিটো কৰণীয় দায়িত্ব নিশ্চয় মই পালন কৰিম। প্ৰথম কথা হ'ল যে ৰাজনীতিতটো চৰ্চা আছে আৰু থাকিবই। মূল কথা হ'ল যিবোৰ কথা আলোচনা হৈছে সেইবোৰ এতিয়ালৈকে ৰাজনৈতিক আমাৰ দলত যোগদান কৰা বা নকৰা এনেকুৱা ধৰণৰ কথা আমি আলোচনাও কৰা নাই বা তেনেকুৱা ধৰণৰ চূড়ান্ত একো ৰূপৰেখাও আমি নিৰ্ণয় কৰিব পৰা নাই। আমি যোৱা যিখন ফটোক লৈ সৰব চৰ্চা, এখন এটা মানে হঠাৎ তাৎক্ষণিক এটা ভ্ৰমণ, আৰু ভ্ৰমণৰ সময়ত যিখন ৰেষ্টুৰেণ্টত আমাৰ এখন ফটো প্ৰকাশ হৈছে, তাত এগৰাকী বিধায়কৰ পুত্ৰ মৃণাল শইকীয়া ডাঙৰীয়াৰ পুত্ৰৰ লগত আমাৰ সাক্ষাতত গম পালোঁ যে সেইখন তেওঁৰে, এই ৰেষ্টুৰেণ্টখন তেওঁ ধুনীয়াকৈ সৰ্বাংগ সুন্দৰকৈ গঢ়ি তুলিছে। গতিকে এইটো এটা অনানুষ্ঠানিক সাক্ষাৎ, আৰু গতিকে ইয়াক লৈ এটা ৰাজনৈতিক এটা পৰিৱেশ এটা নিশ্চয় আহিছে বা থাকিব, কাৰণ আমি যিহেতু ৰাজনীতিৰ দায়িত্বত থকা সভাপতি সম্পাদকৰ দায়িত্বত আছোঁ। গতিকে আলোচনা হৈছে, কিন্তু আপোনালোকক এই সময়ত সমগ্ৰ বিষয়বোৰৰ সম্পৰ্কত কোনো কথা ক'ব পৰা ধৰণৰ পৰিৱেশ এতিয়া হয়তো হোৱা নাই বা আনুষ্ঠানিকভাৱে ক'ব পৰা এতিয়াও আমি তেনেকুৱা ধৰণৰ এটা চূড়ান্ত কোনো সিদ্ধান্তত উপনীত হোৱা নাই।